হোজাইত গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ সামৰণি। হোজাই সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে অসমৰ সাহিত্য জগতৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ, হোজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য, হোজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, হোজাই অঞ্চলৰ বটবৃক্ষ স্বৰূপ বিশিষ্ট অভিনেতা, কবি, ডেকাগিৰি বঁটা প্ৰাপক, বৈষ্ণৱ সাহিত্যৰ পণ্ডিত গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামী দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠানটো হোজাই নতুন বজাৰস্থিত সাহিত্যশ্ৰী বেজ বৰুৱা ভৱনত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা 11 বজাত গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামী দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি আৰু স্মাৰক বক্তৃতানুষ্ঠানটোৰ সভা এখন অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে হোজাই সাহিত্য সভাৰ সভানেত্ৰী কল্পনা দেৱগোস্বামী। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজভাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰা, হোজাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দয়াল চন্দ্ৰ কৰ প্ৰমুখ্য বহুতো গণ্যমান্য ব্যক্তি আৰু সাহিত্য কাণ্ডাৰীসকল উপস্থিত থাকে। সভাৰ প্ৰাক মুহূৰ্ততে গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাই। হোজাই সাহিত্য সভাৰ সভাপতি অনুপ কুমাৰ বৰঠাকুৰে আত্ৰা সভাত সভাৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ পৰিৱেশন কৰে হোজাই সাহিত্য সভাৰ আকাশ উপসমিতিৰ সদস্যসকলে। সভাত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাক জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সাৰুৱা ভাষণ প্ৰদান কৰে। সদৌ জাতীয় সংগীত পৰিৱেশন কৰি গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ দ্বিবাৰ্ষিক স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি আৰু বক্তৃতানুষ্ঠানটোৰ সামৰণি কৰে। অসমৰ সাহিত্য জগতৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ, হোজাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সদস্য, হোজাই জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, এই অঞ্চলটোৰ বটবৃক্ষ স্বৰূপ বিশিষ্ট অভিনেতা, কবি, আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীদেৱৰ আজি দ্বিতীয় স্মৃতি দিৱস আৰু হোজাই সাহিত্য সভাই ডক্টৰ শাৰদানন্দ দেৱগোস্বামীদেৱৰ স্মৃতি নতুন প্ৰজন্মৰ ওচৰত চিৰসেউজ কৰি ৰখাৰ লগতে তেখেতৰ যি আদৰ্শ, সামাজিক যি চেতনা, সেই চেতনাক উদ্বুদ্ধ কৰি ৰখাৰ প্ৰয়াসেৰে প্ৰতি বছৰে তেখেতৰ মৃত্যু তিথিটো এটা বিশেষ দিন হিচাপে পালন কৰাৰ ব্যৱস্থা কৰি আহিছে। এই বছৰ আজি তেখেতৰ মৃত্যু তিথি আৰু এই মৃত্যু তিথিত অসম সাহিত্য সভাৰ মাননীয় উপসভাপতি শ্ৰী পদুম ৰাজখোৱাদেৱক আমন্ত্ৰণ জনাই আনি প্ৰয়াত গুণহিন্দু ডক্টৰ শাৰদানন্দ দেৱগোস্বামীৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, হোজাই জিলা সাহিত্য সভাৰ মাননীয় সভাপতি পদ্মকান্ত বৰা প্ৰমুখ্যে বহুকেইজন সাহিত্যিক, কবি, নাট্যকাৰৰ উপস্থিতিত আজি এটা সুন্দৰ পৰিৱেশত আমি আমাৰ বৰেণ্য সাহিত্যিকগৰাকীক হোজাই সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিছিল হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাদেৱে আৰু আজিৰ বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তৃতা প্ৰদান কৰিছে পদুম ৰাজখোৱাদেৱে। আৰু প্ৰায় 2 ঘণ্টাৰ জোৰা এই অনুষ্ঠানত উপস্থিতিৰ অন্তত পৰিয়ালৰ তৰফৰ পৰা আজি সকলোকে শলাগ জ্ঞাপন কৰা হয় আৰু পৰিয়ালৰ তৰফৰ পৰা আজি তেখেতৰ মৃত্যু তিথিত সকলোকে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হৈছে।